নমস্কাৰ ৰাইজসকল আজি মই উপস্থিত আছো আমাৰ খালগাঁৱত য'ত আমাৰ পেণ্ডেলৰ কাম চলি আছে মন যায় টেণ্ট হাউচৰ পেণ্ডেলৰ কাম এখন আমাৰ শান্তি বিয়া সোণোৱাল কছাৰী শান্তি বিয়া গতিকে আপোনালোকক মই মোৰ এই ভিডিঅ'টোৰ যোগেদি আমাৰ সোণোৱাল কছাৰী শান্তি বিয়াখন কেনেদৰে পালন কৰা হয় বা কেনেদৰে বিয়াখন উৎসৱ হয় কিমান উল্লাস মালয় হয় তাৰ ওপৰতে ভিডিঅ'টো আজি আপোনালোকক দেখাব চেষ্টা কৰিম এয়া আমাৰ মন যায় পাৰ্টিৰ সকলো ল'ৰাই নিজৰ গাঁৱৰ বুলি সকলোৱে নিজৰ বুলি কাম কৰি আছে ইয়া কেনেকুৱা পাইছে জনাব আৰু ইয়া আমাৰ ছোৱালীজনীক আমাৰ শান্তি হোৱা ছোৱালীজনীক গা ধুৱাব বিৰি বুলি কয় আমাৰ কছাৰী ভাষাত গতিকে এই বিৰিটোৰ বিষয়ে অলপ জানিব চেষ্টা কৰিম যোন কেইজনে বনাই আছে তেখেতৰ ওচৰলৈ যাওঁ কেনেদৰেনো তেখেতসকলে এই বিৰিটো বনায় তাৰ ওপৰতে বলকচোন এয়া আজি আমাৰ কইনাৰ কি বুলি কয় বিৰি ন বনোৱা হৈছে কল ডঙৰ পুৰা পিয়ৰকৈ কলৰ ডঙৰ পৰা বনাইছে ন আৰু বাঁহ লাগিব আচ্ছা এইটো আগৰ পৰম্পৰা পিন দিলে কোনটো পিনটো আনি দিয়া আৰু সেই ওপৰত কি লগাইছে একেবাৰে ওপৰত সেই কিবা ধেনু নিচিনা দিছে যে আৰু কিবা কথা আছে কাহিনী আছে পিনটো কি কিহৰ পিন হয় এইটো চাওঁ চব সম্পূৰ্ণ মানে বাঁহ আৰু কলগছৰ আৰু কিবা কৰি দিব কেনেকৈ বনায় কি হয় এইটো আগৰ পূৰ্বপুৰুষৰ নিয়ম ন ইয়াতে কইনাজনী গা ধুৱাব তলিটো আকৌ এইখন কি দিছে গা এইখন পাতি দৈ এইটো এতিয়া পটকে ঢাকি দিয়া হ'ল তলত কাঁচিখন আছে আৰু পইচা তামোল টোপোলা দিয়া আছে আৰু এইটোতো দেখিলেই এতিয়া কেনেকুৱা হৈছে একদম বঢ়িয়া আমাৰ ৰাইজে দৰ্শকে ক'ব আমাৰ কেনেকুৱা কি হৈছে ভাল হৈছে বেয়া হৈছে নিয়মটো আমাৰ সোণোৱাল কছাৰী নিয়মত বনোৱা হৈছে বাৰু এইটো দিব লাগিব ইয়াত পিন নেমাৰিলে মানে গেপ হৈ যায় পিনটো নেমাৰিলে মানে গেপ হৈ যায় পিন মাৰিবই লাগিব পিনটো মাৰিব লাগিব এইটোৱে ৰখাব আৰু এইবোৰ কি এইবোৰ কিবা লিখি থৈ দিছে যে কি হয় এইবোৰ ধেমালি মানে কি ধেমালি কইনাজনীয়ে 12-11 বছৰ হৈছে পাব হ'লে নেকি এইটো নিয়ম হয় এইবোৰ গোটেই আপুনি চাওক আপোনালোকে চাব পাৰে লিখি একদম অৱস্থা বেয়া কৰি থৈছে এইবোৰ নাম লিখে বোলে S+H কি সীমা মানে S মানে সীমা কে মানে কি হয় এতিয়া আৰু ইমান ধুনীয়াকৈ এইখিনি দি দিছে ঘৰকৈ কাটি দিছে কেনেকৈ দিছে এইটো কাটি দিছে ন এইবোৰ বৰ সুন্দৰকৈ কাটি ষ্টাইল দিছে দেই আৰু এইটো বনোৱা বাবদ ঘৰৰ মালিকৰ পৰা কি লোৱা হয় কেইজনে বনায় গামোচাখন দি এজনে ল'ব নেকি আৰু এই কলপুলি এটা লগাই থৈ দিয়া আছে এইটো কি কাৰণে দৰা মানে বাছনি হৈ গ'ল আগবঢ়াইছে দৰাজনৰ কাৰণে ন বহুত বয়সীয়াল হৈ গ'লচোন সৰু লগালে হয় বহুত বয়সীয়াল মানে সৰু লগালে সৰু লৰা বুলি কয় এইটো ডাঙৰ লগালে ডাঙৰ মানে বুজি পোৱা মানুহ পাব ভাল মানুহ পাব মানে ঠিক আছে বঢ়িয়া লাগিলে সেই ওপৰতো ভাল লাগিছে ধেনু আৰু কলডিল দিছে একদম ওপৰত এডাল একদম সম্পূৰ্ণ বাঁহ ন এডাল বাঁহ হয় ফুল ৰছী নেকি এডাল কি দিছে এডাল বাঁহৰ পৰাই বনাই দিছে ৰছী নিচিনা খাটনি আছে ন 3-4 ঘণ্টামান লাগি যায় ভালকৈ বনাবলৈ গ'লে আচ্ছা বঢ়িয়া ঠিক আছে
এয়া গোটেই দিনটো শেষ হোৱাৰ পাছত ৰাতি পৰ্বটো ডেকা ল'ৰা ছোৱালী অলপ ফূৰ্তি কৰিছে। এয়া যেতিয়া ছোৱালীজনী ৰাতি ভোজ এটা দিয়ে, পাতিহাঁহ এটা লগাই, পাতিহাঁহটো খুৱাই মেলি ল'ৰা ছোৱালীবোৰে অলপ ফূৰ্তি কৰে। তাৰে ওপৰতে আপোনালোকে দেখিব পালে ঢোল চোল আনি লৈছে আৰু। গতিকে কেনেকুৱা পালে ভিডিঅ'টোৰ যোগেদি আপোনালোকে জনাব কমেণ্টত, আৰু যদি ভাল পায় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, আৰু এই অলপ পাছতে আমাৰ দিনত ভাত খাই হৈ যোৱা সেইবোৰ দেখুৱাম আপোনালোক। এয়া ভাতৰ ব্যৱস্থা হ'ল, এয়া ৰাইজে আহি খাইছে। গতিকে বেছি দীঘলীয়া নকৰোঁ, সকলোৱে ভালকৈ থাকক, সুখী থাকক। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় অসম, মন যায়। আপোনালোকৰ যদি ভাল লাগিলে তেনেহ'লে মন যায় এই ইউটিউব চেনেলটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব। ধন্যবাদ। থেংক ইউ।